ভাৰতীয় ক্ৰিকেট দলটোৱে অনুৰাগীসকলৰ মনত কিছু আঘাত দিলে, কিছু দুখ দিলে। কাৰণ প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল টেষ্ট মেচ আৰু এই দ্বিতীয়খন শৃংখলাৰ মেচতো ইতিমধ্যে পৰাজয় বৰণ কৰিছে ভাৰতীয় দলে। বহু আশা প্ৰত্যাশা লৈ প্ৰথমবাৰৰ বাবে টেষ্ট মেচৰ সোৱাদ ল'বলৈ আহিছিল বহু ক্ৰিকেট অনুৰাগী। কিন্তু এই খেলখনৰ পাছত তেওঁলোকে কি কয়, আহক এবাৰ তেওঁলোকৰ সৈতে কথা পাতোঁ। আমি বহুত আশা কৰি আহিছিলোঁ যে মানে খেলাখন ভাল হ'ব। আজি লাষ্ট ডে পাৰফৰ্মেঞ্চটো নকওঁ আৰু, কিন্তু ফাৰ্ষ্ট ডেৰ পৰাই যিটো নৰ্মেল ষ্ট্ৰেটেজি থাকিব লাগে সেইটো আমি গোটেই গুৱাহাটীবাসী ৰাইজে দেখা নাপালোঁ। আৰু আশা কৰিছোঁ যে কিবা এটা বেলেগ লাগিব, কাৰণ যিটো আমি একেৰাহে জিকি আহিছোঁ চব ফৰ্মেটতে, কিন্তু টেষ্টত তেনেকুৱা নহয়। তো সেইটোৱে আৰু মানে ইমানো আমি হেপ্পী নহয় আৰু। এতিয়া বৰ্তমান এতিয়া কি নক'ম, এতিয়া মইতো এই বিৰাট কোহলি ছাৰৰ বহুত মানে ডাঙৰ ফেন হয়। বিৰাট কোহলি হওক, ৰোহিত শৰ্মা হওক, মই কিবা সেইটোৱে বিচাৰিছোঁ যে মানে সেইটোৰ কাৰণে অলপমান ইম্পেক্ট পৰিছে। তাৰপিছত এতিয়া এই কিবা এগ্ৰেছিভটো অলপমান কিবা গুচি গৈছে যেন মোৰ লাগিছে। আগতে কিবা বিৰাট কোহলি ছাৰে মানে কিবা যিহেতু এই পূৰা মানে সেইবিলাক উলিয়াইছিলে এগ্ৰেছিভনেছ সেইবিলাক হওক, তাৰপিছত বাছ এইটোৱে পূৰা দুখ লাগিছে। কমপ্লিটলি ৱাইট ৱাছ হৈ গ'ল, वाइड वास एकदम 2-0। सो कौन है इंडिया हारने का बस वही है मेन इसका रीज़न कि उसका टीम सिलेक्शन ठीक नहीं है। इस वजह से टीम इंडिया का हारना तय है। यदि जब तक गौतम गंभीर रहेगा तो टीम ऐसे ही थोड़ा ठीक से यानी कि परफॉर्मेंस नहीं दे पाएगी। प्लेयर को मौका देना चाहिए, जबकि इंडिया के पास बहुत बेहतर प्लेयर हैं उनको, यानी कि फिर भी पर उनको मौका नहीं मिल पाता और इस वजह से यानी कि टीम इंडिया हारी है। কি কম মই ভাবিছিলোঁ কমচে কম ড্ৰ হ'ব নেকি। আল্টিমেটলি তো মানে একো মানে হেৰি কৰিব পৰা নাই, ষ্টেণ্ড দিব পৰা নাই। একচুৱেলি মানে কি আপোনাৰ ষ্টেণ্ড দিয়া প্লেয়াৰৰ অভাৱ আছে আমাৰ বৰ্তমান মানে ক্ৰিকেট টিমৰ মানে ষ্টেণ্ড দিয়াৰ প্লেয়াৰ নাই। মানে ওৱান ডে আৰু মানে T20ৰ কাৰণে ঠিক আছে, কিন্তু টেষ্টৰ কাৰণে মানে ফিট মানে হেৰি নাই। নাই ইণ্ডিয়ান টিমৰ কাৰণে তো সব এনে যেটো আছে ভালেই আছে, অলপ সিহঁতে নিজে মানে হেৰি কৰিব লাগিব। আৰু সবচেয়ে বেছি মানে বেয়া লাগিছে এণ্ডিঙত মানে অলপ আমাৰ টিমৰ কোচক হেৰি কৰিছে, অলপ মানে ডিছৰেচপেক্ট কৰিছে। কিন্তু নিজৰ কাণ্ট্ৰিৰ মানুহ হৈ যদি নিজৰ কাণ্ট্ৰিৰ কোচকে যদি এনেকৈ যদি ডিছৰেচপেক্ট কৰে এইটোতো ভাল নহয় না। তো এইটো এনে লাষ্টত একদম এইটো কৰিব নালাগিছিল। এইটো জেণ্টেলমেন যদি জেণ্টেলমেন তেনেকৈ ৰাখিব লাগে না বস্তুটো। এতিয়া বেলেগ এটা টিমৰ আগতে যদি নিজৰে টিমক যদি গালি পাৰি থাকে, হাৰি গৈছে বুলি গালি পাৰি আছে, এইটো কেনেকুৱা হ'ল? এইটোতো ভাল নহয় না, এইটোতো হ'ব নালাগে না, এইটো বহুত বেয়া কৰিছে এইটো। जो भी हुआ है वो सब खेल अच्छा नहीं खेला है इंडिया ने, और सभी युवाई खिलाड़ी हैं, एक्सपीरियंस खिलाड़ी नहीं हैं, इसकी वजह से भारत को हारना पड़ा। और देखा जाए तो सभी खिलाड़ी बड़े अच्छे खिलाड़ी हैं, कोई कमी नहीं है टैलेंट की, लेकिन वो ये थोड़ा स्पिनरों के साथ थोड़ा बेबस रहे और आगे इंडिया को थोड़ा बेहतर करना होगा। अगर वर्ल्ड टेस्ट चैम्पियनशिप में आगे आना है तो इंडिया को बढ़िया खेलना पड़ेगा। देखिए इसमें अब देखिए ना तो ऋषभ पंत चला है, अब के राहुल इतने अच्छी प्लेयर हैं, लेकिन यहाँ पे वो भी बिल्कुल परफॉर्मेंस नहीं दे पाए हैं। तो कहीं ना कहीं तो इन्होंने अपना लॉस किया है। देखिए वो बॉलिंग में हो बैटिंग में हो, कहीं ना कहीं तो हुआ है, जिस वजह से कि इन्होंने ये ठीक नहीं है। जो भी है आगे चयन देखना चाहिए कि BCCI को थोड़ा कि कैसा करती है। सही बात है, ये सही है सर जो बोला था वही सही बात है। ऐसे ही करना था, थोड़ा कोच जो था ना उसका थोड़ा चेंज करना था। जो पहले वाला क्रिकेट में जो बढ़िया खेल रहे हैं जैसे प्रियंक पांचाल है और करुण नायर है, वो भी अभी बढ़िया प्लेयर ही है, टेस्ट के लिए बहुत बेहतरीन प्लेयर है। और इसके साथ और भी खिलाड़ी हैं, प्रभु सिमरन सिंह है पंजाब का, वो भी बढ़िया प्लेयर है। और बस यही दौड़ है। हम आए हैं पाठशाला, वैसे हम राजस्थान से हैं, जयपुर से। हाँ, हम पाठशाला रहते हैं, स्पेशल मैच देखने के लिए आए हैं। जैसा सोचा था वैसा हुआ नहीं। हाँ बस ये शर्त आया था हरियाणा से, हम हरियाणा से। बाकी हार जीत होता रहता है, देखिए वो तो चलता ही है। ठीक है, थैंक यू। মানে অলপ বেয়া লাগিছে আৰু ড্ৰ কৰিলে ভাল লাগিলে হয়। আৰু প্ৰথম মেটছখনতো হাৰিয়ে গ'ল,
আৰু এইখন ছেকেণ্ড মেচখন বাৰু হাৰি গ'ল ড্ৰ কৰিলে ভাল লাগিলে কিন্তু ঠিক আছে সদায়তো আৰু জিকিব নোৱাৰে ইণ্ডিয়া গৌতম গম্ভীৰৰ প্ৰশিক্ষণৰ ওপৰত আৰু কি ক'ম এনেতো হোৱাইট বলততো ঠিকেই চলি আছে ODI T20তো ঠিকেই চলি আছে তো টেষ্ট মেচটোত অলপমান কিবা হৈ আছে এইটো অলপমান চেঞ্জ কৰিলে ভাল হয় আৰু মানে এটা ডিফেন্স খেলা প্লেয়াৰ নাই আৰু সেইটোৱে এয়া আছিলে বৰ্ষাপাৰালৈ ক্ৰিকেট চাবলৈ অহা ভিন্নজন অনুৰাগীৰ তেওঁলোকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া সকলোৱে আছে আচলতে এই কথাখিনি কৈছে যে এই মেচখনক লৈ সকলোৰে আশা প্ৰত্যাশা আছিল কাৰণ কৈছোঁ যে এই মেচখন আছিল এক প্ৰকাৰ ভাৰতৰ বাবে সন্মানৰ যুঁজ এই মেচখন আছিল ভাৰতৰ বাবে প্ৰতিশোধৰ যুঁজ এই মেচখন আছিল ৱৰ্ল্ড টেষ্ট ৰেংকিঙত নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ এক প্ৰকাৰ যুঁজ কিন্তু এই যুঁজখনত ক'ৰবাত নহয় ক'ৰবাত এক প্ৰকাৰ শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হ'ল ভাৰতীয় দলটোৱে গতিকে স্বাভাৱিকতে সকলোৰে মনত কিছু আচলতে ব্যথা আছে সকলোৰে মনত কিছু এক প্ৰকাৰ হতাশ হৈ পৰিছে যে কিয় বাৰে বাৰে দুখনকৈ এই ধৰণৰ মেচত ভাৰতে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হ'ল ভাৰতৰ যিটো বেটিং অৰ্ডাৰ বা যিটো বলিং তেওঁলোকৰ যি ধৰণে এটা ষ্ট্ৰেটেজি তেওঁলোকে ল'ব লাগিছিল এই ধৰণৰ ক'ৰবাত ষ্ট্ৰেটেজি লোৱা নহ'ল নেকি কাৰণ তিনিটাকৈ ফৰ্মেটত খেলা যিসমূহ খেলুৱৈ আছে তেওঁলোকে নিজৰ স্থান যেতিয়া অক্ষুণ্ণ ৰাখিব নোৱাৰে তাৰ পাছত কিন্তু স্বাভাৱিকতেই যিসকল ক্ৰিকেট অনুৰাগী আছে তেওঁলোক কিন্তু যথেষ্ট হতাশ হয় সকলোৱে বিচাৰে যে T20ত ভাৰতৰ যি ধৰণৰ স্থান আছে বা ওৱান ডে ফৰ্মেটত যি ধৰণৰ স্থান আছে সেই ধৰণৰ এটা স্থান অক্ষুণ্ণ থাকক টেষ্ট ক্ৰিকেটতো কিন্তু কিয় বাৰে বাৰে এই ধৰণে ভাৰতৰ যিসমূহ বেটাৰ আছে সেই বেটাৰসকলে কিয় তেওঁলোকে ক্ৰিজত টিচি থাকিব নোৱাৰে এই কথাক লৈ কেইবাটাও ইতিমধ্যে প্ৰশ্নৰ উদ্ৰেক ঘটিছে প্ৰশিক্ষক গৌতম গম্ভীৰৰ তেওঁৰ যি নেতৃত্ব সেই নেতৃত্বক লৈ কিছু প্ৰশ্নৰ উদ্ৰেক ক্ৰিকেট অনুৰাগীসকলে দিছে যি কি নহওক বা ইতিমধ্যে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে যিসকল দৰ্শক আহিছিল তেওঁলোকে টেষ্ট ক্ৰিকেটৰ সোৱাদ তেওঁলোকে লাভ কৰিলে পৰৱৰ্তী সময়তো গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম হয়তো ভেনু হিচাপে ৰখা হ'ব ইতিমধ্যে BCCIৰ যিগৰাকী সচিব দেৱজিৎ শইকীয়াই ইতিমধ্যে সেই কথাখিনিও কৈছে যে পিচ যথেষ্ট কোৱালিটি যথেষ্ট ভাল গতিকে স্বাভাৱিকতে হয়তো পৰৱৰ্তী সময়তো টেষ্ট মেচ খেল গুৱাহাটীত অনুষ্ঠিত হ'ব জানুৱাৰীতো যিহেতু T20 খেল গুৱাহাটীত আছে গতিকে যি কি নহওক যিসকল ক্ৰিকেট অনুৰাগীসকল আহিছিল তেওঁলোকে কিছু আশা কৰিছিল আৰু সেই আশানুৰূপ ফল তেওঁলোকে নাপালেও পৰৱৰ্তী সময়ত ভাৰতীয় দলটোৱে যাতে তেওঁলোকৰ প্ৰদৰ্শন যাতে ইয়াতকৈ যাতে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠতম কৰিব পাৰে তাৰে আশা কৰিছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ